এয়া আমি ৰাসলৈ আহি আছোঁ। আজি আপোনালোকক এঠাইলৈ লৈ যাম আৰু আমি ৰাস দেখুৱাম। এয়া তৰণীৰ ৰাস মন্দিৰ। এই মূল গেটখন ৰাসৰ বাবে ধুনীয়াকৈ সজোৱা হৈছিল আৰু এই গেটখনেৰে সোমাই গ'লে আমি ৰাসৰ বিভিন্ন কাৰুকাৰ্য মূৰ্তি এইবোৰ চাম। এয়া আমি ৰাসলৈকে আহিছোঁ আৰু আপোনালোকক দেখাই আছোঁ কলৈকে আহিছোঁ। এতিয়া আমি মেলালৈকে আহিছোঁ আৰু মেলাত এয়া মানুহ আপোনালোকে মেলাৰ মানুহবিলাকক চাই লওক। এয়া ৰাসৰ পৰিৱেশ আৰু ইয়াত মেলা হৈছিলে। এয়া মেলাত যথেষ্ট মানুহ হৈছিলে। বীৰ দি বাট নোপোৱা অৱস্থা হৈছিল সেইদিনা। চাৰিওফালে কেৱল মানুহ। এয়া আমাৰ ৰাসৰ পৰা উভতনি যাত্ৰা আছিলে। হয়তো আপোনালোকে মোক আন্ধাৰৰ বাবে ভালকৈ দেখা নাই। বন্ধুসকল, ভিডিঅ'টো ইমান সময়ে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম এটা নতুন ব্লগৰ সৈতে। তেতিয়ালৈকে সদায় সুস্থ হৈ থাকিবা, পজিটিভ হৈ থাকিবা আৰু সদায় হাঁহি থাকিবা।